আমি প্ৰথমে এইটো কিন্তু পজ নহয় জানানে, এইটো আৰু এই সকলো দায়িত্ববিলাক আমি সকলোৱে পালন কৰিব লাগিব। আৰু বৰ্তমান সময়ত এজোপা গছৰ গুৰুত্বতা দিনে দিনে আমাৰ কি হৈ আহিছে, বৃদ্ধি পাই আহিছে। তোমালোকৰ কিতাপতো পাইছে যে কি কয় গোলকীয় উষ্ণতা বৃদ্ধি পাইছে আৰু বনাঞ্চলবিলাক ধ্বংস হৈ গৈছে। এইবিলাক কাৰণবিলাকে হ'ল আমি মানুহে কৰি আছোঁ, হয় নহয়? গছ গছনিবিলাক আমি ধ্বংস কৰি আছোঁ, প্ৰকৃতিৰ যিবিলাক কিবা প্ৰাকৃতিক সম্পদবিলাক আমি ধ্বংস কৰিছোঁ। এইবিলাকৰ ক্ষেত্ৰত আমি সদায় কি কৰিব লাগিব, গুৰুত্ব দিব লাগিব। আৰু তাৰ মূল কাৰণে হৈছে আমি তাক সকলোৱে সজাগ হ'ব লাগিব আৰু প্ৰতিবাদ কৰিব লাগিব। ইয়াতো ৰুইছে, হয় নহয়? এতিয়া ৰোৱাৰ লগে লগে আমি ইয়াত সময়মতে কি দিব লাগিব, সাৰ পানী দিব লাগিব, তেতিয়াহে ডাঙৰ হ'ব। এতিয়া আমি ছ'চিয়েল চায়েন্সত পাইছোঁনে নাই, এটা গছ পুলি দিয়াৰ পিছত আমাৰ কাৰণে কিমান প্ৰয়োজন হৈছে, কি কাৰণে প্ৰয়োজন হৈছে বাৰু? তাৰ পৰা আমি কি পাওঁ, আৰু দিনে দিনে কি বৃদ্ধি হৈ গৈছে, গোলকীয় উষ্ণতা বৃদ্ধি হৈছে। আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত আমি যিটো গোলকীয় উষ্ণতা ৰোধ কৰাৰ ক্ষেত্ৰত আমি প্ৰথমে কি কৰিব পাৰোঁ, গছপুলি ৰুব লাগিব। আৰু তাৰ প্ৰতিপাল কৰিবলগীয়া হ'লে আমি প্ৰথমে বেৰি দিব লাগিব, সময়মতে আমি তাক সাৰ দিব লাগিব, পানী যোগান ধৰিব লাগিব। আৰু গৰু ছাগলীয়ে যাতে খাব নোৱাৰে তাৰ কাৰণে আমি সদায় কি কৰিব লাগিব, লক্ষ্য ৰাখিব লাগিব, হয় নহয়? আৰু আমি সকলোৱে মিলি তাক, আমাৰ দায়িত্ব এইটোৱে নহয় যে অকল আমি গছপুলিটো ৰুলোঁ আৰু ৰুই পেলাই বাদ দিলোঁ। তাৰ ডাঙৰ নোহোৱালৈকে তাক যিটো প্ৰতিপালন কৰিব লাগে সেই প্ৰতিপালন। এতিয়া আমি এইবিলাকৰ ক্ষেত্ৰত আমি জুবিন গাৰ্গৰ কথাও ক'ব পাৰোঁ যে জুবিন গাৰ্গে গছ গছনি সুৰক্ষাৰ ক্ষেত্ৰত তেখেতেও আমাৰ যি দীঘলী পুখুৰীৰ কাষত ফ্লাইঅভাৰ কাষত এডাল গছ আছিল, কাটাৰ কথা কৈছিলে, কিন্তু সেইডাল কি কয় তেখেতে কাটিব দিয়া নাছিলে। তেখেতেও এইটো ক্ষেত্ৰত প্ৰটেষ্ট কৰিছিলে, হয়নে? এতিয়া সেই গছ গছনিবিলাক সেই ঠাইৰ পৰা আঁতৰাই নি পেলাই, কাটি পেলোৱা নাই, উঘলি নি পেলাই অন্য এটা ঠাইত ৰোপণ কৰিছে। আমি যদি তেনেকৈ ৰাস্তা ঘাট নিৰ্মাণৰ ক্ষেত্ৰত সেইটো পদক্ষেপ ল'ব পাৰোঁ, হয়নে? বা চৰকাৰে যদি সেই পদক্ষেপটো লয়, আমাৰ তেনেকৈ বহুত গছ গছনি বাচি যাব, হয়নে? যে কিবা এটা কামত আমি এতিয়া আমাৰ ঘৰতে ছাপ'জ তোমালোকৰ ঘৰ এটা বনাইছে বা কিবা এটা কামত এটুকুৰা মাটিৰ প্ৰয়োজন হৈছে, কৰিবলগীয়া হৈছে, কিন্তু তাত গছ গছনি আছে, এনেকুৱা পুলি আছে, সেই পুলিবিলাক আমি ডাইৰেক্ট কাটি নিদি সেই পুলিবিলাক কি কৰিব পাৰোঁ, অন্য এটা ঠাইতো কি কৰিব পাৰোঁ, ৰুব পাৰোঁ। আৰু সেই ৰোৱাৰ লগে লগে আমি তাক সদায় প্ৰতিপাল কৰিব লাগিব, সময়মতে পানী যোগান দিব লাগিব, আৰু এটুকুৰা ৰ'দ পৰা ঠাইত হ'ব লাগিব পুলিটো, হয়নে? সাৰ পানী দিব লাগিব, বেৰি দিব লাগিব, আৰু আমি সদায় কি কৰিব লাগিব, চাই থাকিব লাগিব যে সি উপযুক্তভাৱে সাৰ পানী পাইছেনে নাই, আগবাঢ়িছেনে নাই। সেই তেনেকৈ আমি হ'ব দিয়া, হৈ যাব এতিয়া আৰু 4-5 মিনিট বুলি কৈছে, হৈ যাব ন? ব'লা। আমি গছ গছনি যে স্কুলতে আমি যে ৰক্ষা কৰিব লাগিব সেইটোতো কথা নহয় ন। আমি আমাৰ চাৰিওফালে থকা, আমাৰ পৰিৱেশত থকা, আমাৰ ওচৰে পাঁজৰে থকা সকলো ঠাইতে আমি কি হ'ব লাগিব, সদায় সতৰ্ক হ'ব লাগিব, হয়নে? যদি আমি ৰাস্তাৰ কাষত আমাৰ ঘৰৰ ওচৰত দেখিছোঁ যে গছপুলি এটা ৰোৱা হৈ আছে, কিন্তু তাত কিহে খাই আছে, গৰুৱে বা ছাগলীয়ে খাই আছে, আমাৰ কৰ্তব্যটো কি হ'ব, সেই গৰু ছাগলী খেদাই লৈ পেলাই সেইখিনিত যাতে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি নহয়, আৰু এনেকৈ বেৰ দিয়া, নেট দিয়া, সেইবিলাক ব্যৱস্থা আমি কি কৰিব লাগিব, ওচৰৰ মানুহখিনিয়ে কৰিব লাগিব, বা আমি লগে লগে সেইটো কাম কৰিব লাগিব। তেনেকৈ যদি আমি হাজাৰজনে হাজাৰটা গছপুলি ৰক্ষা কৰোঁ, তেন্তে কিমানবিলাক গছপুলি ৰক্ষা হ'ব, হয় নহয়? এতিয়া তোমালোকৰ ঘৰৰ বা ওচৰৰ মানুহক তোমালোকে এইটো ক্ষেত্ৰত আৰু কি কি পদক্ষেপ ল'ব পাৰিবা, এটা গছপুলি ৰক্ষাৰ ক্ষেত্ৰত বা সুৰক্ষাৰ ক্ষেত্ৰত, আৰু আমি মানুহবিলাকক আমি কেনেকৈ সজাগ কৰিব পাৰিম, সেইবিলাক কথাবিলাক জনাব লাগিব, হয়নে? আৰু যিহেতুকে আমি আমাৰ কিতাপতো পাই আছোঁ আমাৰ প্ৰাকৃতিক যিবিলাক সম্পদবিলাক সেইবিলাক এতিয়া লাহে লাহে কি হ'বলৈ গৈছে, সংকটলৈ গৈছে। তাৰ কাৰণে আমি বহনক্ষম উন্নয়নৰ কথা আমি ক্লাছত আলোচনা কৰিছোঁ, আৰু সেই বহনক্ষম উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখিলে আমি গছ গছনিবিলাক যিহেতুকে কেতিয়াবা ব্যৱহাৰ হ'বও পাৰে, কাটিবলগীয়া হ'ব পাৰে, তাৰ কাৰণে যাতে অনাগত ভৱিষ্যতে আমি আৰু এটা গছপুলি পাওঁ, সেইটোৰ সলনি আমি সেইকাৰণে আমি পঢ়োঁতে পাইছোঁ এটা গছপুলি কাটিলে আমি কেইটা গছপুলি ৰুব লাগে বুলি, 10টা গছপুলি ৰুব লাগে বুলি আমি পাইছোঁ। তেনেকৈ যদি আমি সুৰক্ষা দিওঁ, এজন মানুহে যদি তেনেকৈ 10টাকৈ ৰুওঁ, বা তোমালোকৰ বাৰ্থডেত বা কি কয় কাৰোবাৰ যদি বাৰ্থডেত আমি বেলেগ এইবিলাক গিফ্ট নিদি পেলাই বা কিবা এটা অনুষ্ঠান হ'লে আমি যদি এটা গছপুলি দিওঁ, তেন্তে কিমানবিলাক গছপুলি সুৰক্ষা মানে আমি যদি ৰুওঁ সেইবিলাক কিমানবিলাক গছপুলি সৃষ্টি হ'ব, বা আমি ভৱিষ্যতলৈ আমাৰ পৰিৱেশ সুৰক্ষা কৰিব পাৰিম। এই তোমালোকৰ বাৰ্থডে সেইবিলাক এতিয়া হাঁহিছা,
যে এইবিলাক বস্তু দিয়ে জানো গছখিনি দিয়ে নাই কিন্তু আমাৰ যিটো প্ৰকৃতিৰ যিটো আমাৰ ভাৰসাম্য সেই ভাৰসাম্যটো লাহে লাহে নোহোৱা হৈ আহিছে আৰু এই গছ গছনিবিলাক নোহোৱাৰ ফলত কোনটো গেছৰ পৰিমাণ বৃদ্ধি হৈছে লাহে লাহে